নমস্কাৰ বৰ্তমান অন্ন সেৱাৰ দিন চলি আছে আৰু এই অন্ন সেৱাৰ দিনত ডাইল চেনি নিমখ আপুনি 100 টকাতে ক্ৰয় কৰিব পাৰিছে কিন্তু অতি শীঘ্ৰেই চাউলৰ দৰে ডাইল চেনি নিমখো বিনামূলীয়া হৈ পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বা ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীক এই ভাল খবৰটো দিছে 2026 নিৰ্বাচন সমাগত আৰু এই 26 নিৰ্বাচনত যদি বিজেপিক আপুনি জিকাই দিয়ে তেনেহলে ডাইল চেনি নিমখো বিনামূলীয়া কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ ডাঙৰ ঘোষণা চাউলৰ লগতে বিনামূল্যে লাভ কৰিব ডাইল চেনি আৰু নিমখ এটকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব এই তিনিবিধ সামগ্ৰী ৰেচনৰ দোকানৰ পৰা এই তিনিবিধ সামগ্ৰী এটকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব 1 তাৰিখৰ পৰা 100 টকাতে দিয়া হৈছে ডাইল চেনি আৰু নিমখ 2026 বিজেপিক জয়ী কৰোৱালে বিনামূল্যে পাব ডাইল চেনি আৰু নিমখ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভৱানীপুৰ সৰ্বগত এখন জনসভাত এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে 1 গ্ৰাম চাউলো কাটি ৰাখিব নোৱাৰিব ৰেচনৰ দোকানীয়ে 1 গ্ৰাম চাউলো যদি কাটি ৰাখে তেনেহলে আপুনি দিব পাৰিব অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ৰেচনৰ দোকানীৰ বিৰুদ্ধে লোৱা হ'ব একচন প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে এটা ফোন নম্বৰ মুকলি কৰা হৈছে 180034536111 এই নম্বৰত আপুনি দিব পাৰিব অভিযোগ চাউলৰ লগতে যেহেতু বিনামূল্যে লাভ কৰিব ডাইল চেনি নিমখ বৰ্তমান অন্ন সেৱাৰ দিন চলি আছে আৰু এই অন্ন সেৱাৰ দিনত 100 টকাতে ডাইল চেনি নিমখ প্ৰদান কৰা হৈছে কিন্তু শীঘ্ৰেই 26 নিৰ্বাচনত যদি বিজেপি পুনৰ জয়ী হয় যদি আপুনি বিজেপিক জয় কৰাব পাৰে তেনেহলে এই তিনিবিধ সামগ্ৰী চাউলৰ দৰে বিনামূলীয়া হৈ পৰিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26 বিজেপিক জয়ী কৰোৱালে বিনামূল্যে লাভ কৰিব ডাইল চেনি আৰু নিমখ এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ ভৱানীপুৰ সৰ্বগত এক জনসভাত ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে ৰাজ্যবাসীক বা ৰেচন কাৰ্ডৰ হিতাধিকাৰীক উদ্দেশ্যে কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি কি মন্তব্য শুনাব বিচাৰিছো মোদী ডাঙৰীয়াই আপোনালোকক কি দিছে বিনামূলীয়াকৈ চাউল দিছে আমি কি দিছো 117 টকাত আপোনালোকক 1 কেজি দালি দিছো 1 কেজি চেনি দিছো 1 কেজি নিমখ দিছো কিনিছে নে নাই আপোনালোকে কোনে কোনে কিনিছে হাত দাঙক ঠিক আছে দালি খেনি ভাল নে বেয়া চেনি খেনি ভাল নে বেয়া নিমখ খেনি ভাল নে বেয়া এতিয়া পৰহিৰ পৰা 1 তাৰিখৰ পৰা আপোনালোকে 117 টকাত নিকিনিব 100 টকাতে আপোনালোকে দালি চেনি আৰু নিমখ কিনিব ভাল হ'ব এতিয়া আৰু ভাল হ'ব অহাবাৰ বিজেপিক জিকাই দিয়ক এখিনি বিনা পইচাতে দি দিম আৰু ভাল হ'ব তেতিয়া হয় নে নহয় ভোট দিব নে নাই বিজেপিক মোদী ডাঙৰীয়াই আপোনালোকক কি দিছে বিনামূলীয়াকৈ চাউল দিছে আমি কি দিছো 117 টকাত আপোনালোকক 1 কেজি দালি দিছো 1 কেজি চেনি দিছো 1 কেজি নিমখ দিছো কিনিছে নে নাই আপোনালোকে কোনে কোনে কিনিছে হাত দাঙক ঠিক আছে দালি খেনি ভাল নে বেয়া চেনি খেনি ভাল নে বেয়া নিমখ খেনি ভাল নে বেয়া এতিয়া পৰহিৰ পৰা 1 তাৰিখৰ পৰা আপোনালোকে 117 টকাত নিকিনিব 100 টকাতে আপোনালোকে দালি চেনি আৰু নিমখ কিনিব ভাল হ'ব এতিয়া আৰু ভাল হ'ব অহাবাৰ বিজেপিক জিকাই দিয়ক এখিনি বিনা পইচাতে দি দিম
আৰু ভাল হ'ব তেতিয়া, হয়নে নহয়? ভোট দিবনে নাই বিজেপিক? মোদী ডাঙৰীয়াই আপোনালোকক কি দিছে? বিনামূলীয়াকৈ চাউল দিছে। আমি কি দিছো? 117 টকাত আপোনালোকক